বিহাৰত যিটো ৰিজাল্ট হ'ল এটা ঐতিহাসিক মানে ৰিজাল্ট কেতিয়াও বিহাৰত এনেকুৱা মানে ৰিজাল্ট হোৱা নাই। এইবাৰ NDA যিটো মানে আশা কৰা হৈছিল তাতকৈ বহুত বেছিকৈ মানে চিট পোৱা হ'ল। তাৰ মানে তেওঁলোকৰ যিটো জোট বন্ধন কৰিছিলে বিৰোধীয়ে সেইটো মানে দুলিচাৰ হ'ল আৰু অসমতো যিটো মানে তেওঁলোকে মিত্ৰজোঁট মানে তেওঁলোকৰ যিখিনি জোট বন্ধন কৰিছে সেই অসমতো চেম বিহাৰতকৈও বেয়া অৱস্থা হ'ব। এতিয়া অসমৰ ৰাইজে এই কথা স্পষ্ট বুজি পাইছে যে বিজেপি দলৰ চৰকাৰ অবিহনে কোনো দলৰ চৰকাৰে অসমখনক আগুৱাই নিব নোৱাৰে, অসমখনক চলাব নোৱাৰে। 100% নিশ্চিত বিহাৰৰ দৰে বিহাৰতকো বেয়া অৱস্থা হ'ব। এইবাৰ অসমৰ ৰাইজে অসমৰ জনসাধাৰণে চাই আছে যে কথাবিলাক আজি তেওঁলোকে কোনো ধৰণৰ উন্নয়নৰ প্ৰকৃতিৰ কথা তেওঁলোকে কোৱা নাই। মাত্ৰ কিছুমান চালেবাৰে কোৱা কথা কিছুমান এনেকুৱা কিছুমান কথা কৈছে যিবিলাক কথাৰ অসমৰ উন্নয়নৰ লগত কোনো সম্পৰ্ক নাই। আৰু আমাৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ উন্নয়ন অসমখন আগুৱাই নিয়াৰ বাবে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভৱিষ্যত তেওঁলোকক যাতে শক্তিশালী কৰিব পৰা যাতে আগুৱাই নিব পাৰে সেই বিষয়ে তেওঁ কাম কৰিছে আৰু সেইদৰে অসমখন আগুৱাই নিছে। বিহাৰত যিটো ৰিজাল্ট হ'ল এটা ঐতিহাসিক মানে ৰিজাল্ট কেতিয়াও বিহাৰত এনেকুৱা মানে ৰিজাল্ট হোৱা নাই। এইবাৰ NDA যিটো মানে আশা কৰা হৈছিল তাতকৈ বহুত বেছিকৈ মানে চিট পোৱা হ'ল। তাৰ মানে তেওঁলোকৰ যিটো জোট বন্ধন কৰিছিলে বিৰোধীয়ে সেইটো মানে দুলিচাৰ হ'ল আৰু অসমতো যিটো মানে তেওঁলোকে মিত্ৰজোঁট মানে তেওঁলোকৰ যিখিনি জোট বন্ধন কৰিছে সেই অসমতো চেম বিহাৰতকৈও বেয়া অৱস্থা হ'ব। এতিয়া অসমৰ ৰাইজে এই কথা স্পষ্ট বুজি পাইছে যে বিজেপি দলৰ চৰকাৰ অবিহনে কোনো দলৰ চৰকাৰে অসমখনক আগুৱাই নিব নোৱাৰে, অসমখনক চলাব নোৱাৰে। 100% নিশ্চিত বিহাৰৰ দৰে বিহাৰতকো বেয়া অৱস্থা হ'ব। এইবাৰ অসমৰ ৰাইজে অসমৰ জনসাধাৰণে চাই আছে যে কথাবিলাক আজি তেওঁলোকে কোনো ধৰণৰ উন্নয়নৰ প্ৰকৃতিৰ কথা তেওঁলোকে কোৱা নাই। মাত্ৰ কিছুমান চালেবাৰে কোৱা কথা কিছুমান এনেকুৱা কিছুমান কথা কৈছে যিবিলাক কথাৰ অসমৰ উন্নয়নৰ লগত কোনো সম্পৰ্ক নাই। আৰু আমাৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ উন্নয়ন অসমখন আগুৱাই নিয়াৰ বাবে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভৱিষ্যত তেওঁলোকক যাতে শক্তিশালী কৰিব পৰা যাতে আগুৱাই নিব পাৰে সেই বিষয়ে তেওঁ কাম কৰিছে আৰু সেইদৰে অসমখন আগুৱাই নিছে। বিহাৰত যিটো ৰিজাল্ট হ'ল এটা ঐতিহাসিক মানে ৰিজাল্ট কেতিয়াও বিহাৰত এনেকুৱা মানে ৰিজাল্ট হোৱা নাই। এইবাৰ NDA যিটো মানে আশা কৰা হৈছিল তাতকৈ বহুত বেছিকৈ মানে চিট পোৱা হ'ল। তাৰ মানে তেওঁলোকৰ যিটো জোট বন্ধন কৰিছিলে বিৰোধীয়ে সেইটো মানে দুলিচাৰ হ'ল আৰু অসমতো যিটো মানে তেওঁলোকে মিত্ৰজোঁট মানে তেওঁলোকৰ যিখিনি জোট বন্ধন কৰিছে সেই অসমতো চেম বিহাৰতকৈও বেয়া অৱস্থা হ'ব। এতিয়া অসমৰ ৰাইজে এই কথা স্পষ্ট বুজি পাইছে যে বিজেপি দলৰ চৰকাৰ অবিহনে কোনো দলৰ চৰকাৰে অসমখনক আগুৱাই নিব নোৱাৰে, অসমখনক চলাব নোৱাৰে। 100% নিশ্চিত বিহাৰৰ দৰে বিহাৰতকো বেয়া অৱস্থা হ'ব। এইবাৰ অসমৰ ৰাইজে অসমৰ জনসাধাৰণে চাই আছে যে কথাবিলাক আজি তেওঁলোকে কোনো ধৰণৰ উন্নয়নৰ প্ৰকৃতিৰ কথা তেওঁলোকে কোৱা নাই। মাত্ৰ কিছুমান চালেবাৰে কোৱা কথা কিছুমান এনেকুৱা কিছুমান কথা কৈছে যিবিলাক কথাৰ অসমৰ উন্নয়নৰ লগত কোনো সম্পৰ্ক নাই। আৰু আমাৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ উন্নয়ন অসমখন আগুৱাই নিয়াৰ বাবে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভৱিষ্যত তেওঁলোকক যাতে শক্তিশালী কৰিব পৰা যাতে আগুৱাই নিব পাৰে সেই বিষয়ে তেওঁ কাম কৰিছে আৰু সেইদৰে অসমখন আগুৱাই নিছে।